ডিব্ৰুগড়তো জিলা প্ৰশাসনে গঠন কৰিলে চক্ৰ পৰ্যায়ৰ টাস্ক ফ'ৰ্চ চহৰখনৰ মাজত আৰক্ষীৰ ৰোড মাৰ্চ ডিব্ৰুগড় জিলাত যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা পৰিহাৰৰ লগতে জিলাখনত শান্তি সম্প্ৰতি বৰ্তাই ৰাখিবলৈ টাস্ক ফ'ৰ্চ গঠন প্ৰশাসনৰ চক্ৰ পৰ্যায়ৰ টাস্ক ফ'ৰ্চে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় ন্যায় সংহিতা 2023ৰ বিধান অনুসৰি পদক্ষেপ গ্ৰহণ কৰিব আইন শৃংখলাজনিত বা আন কোনো সমস্যাৰ সন্মুখীন হলে টাস্ক ফ'ৰ্চক অৱগত কৰিবলৈ জিলা প্ৰশাসনৰ আহ্বান জিলাখনৰ বিভিন্ন স্থানত আৰক্ষী তথা প্ৰশাসনৰ উদ্যোগত ৰোড মাৰ্চ কৰা পৰিলক্ষিত হৈছে ঢিঙৰ ঘটনাৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইদৰে আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে অসম আদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুলি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক